নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি ২৬ আগষ্ট। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ। মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে ভয়ংকৰ ভূমিকম্প। জাপানত এই মুহূৰ্তত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। মাত্ৰ ২৪ ঘণ্টাত দুটাকৈ ভয়ংকৰ ভূমিকম্প। ৬ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছে সমগ্ৰ জাপান আৰু ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। স্থানীয় সময় অনুসৰি নিশা 10:45 সেই ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। ৰিক্টাৰ স্কেলত প্ৰথমটো ভূমিকম্পৰ প্ৰাবল্য আছিল 5.9 আৰু দ্বিতীয়টো ভূমিকম্প আছিল 6.0। অৰ্থাৎ দুটাকৈ ভূমিকম্প। প্ৰথমটো ভূমিকম্পত 30ৰো অধিক লোক আঘাতপ্ৰাপ্ত হৈছে আৰু দ্বিতীয় ভূমিকম্পত কেইবাজনো লোক আহত হৈছে। ভূমিকম্পৰ ফলত জাপানত এই মুহূৰ্তত হাহাকাৰ পৰিস্থিতিৰ ঘোষণা হৈছে। পৰৱৰ্তী খবৰটো হৈছে মেঘালয়ৰ তেজকি খন্থাৰ সিদ্ধান্তক আদৰণি জনাইছে মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ। শান্তি আলোচনা সম্ভৱ কৰি তোলা প্ৰতিগৰাকী মন্ত্ৰী সংগঠনৰ কৰ্তৃপক্ষক ধন্যবাদ জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। পৰ্যটকৰ সুৰক্ষাৰ বাবে মেঘালয় চৰকাৰে কৰণীয় সকলো কাম কৰিব বুলি আশ্বাস দিছে। পৰৱৰ্তী খবৰ, নিশা ছাত্ৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে ৰাজধানী দিল্লী। JNUৰ শ প্ৰতিবাদী ছাত্ৰক চুচুৰাই আটক কৰিছে দিল্লী আৰক্ষীয়ে। IIT দিল্লীৰ MSCৰ ছাত্ৰ ঋষিকেশ কুমাৰৰ মৃত্যুক লৈ উত্তাল প্ৰতিবাদ কৰিছিল ছাত্ৰ সংগঠনে। পৰৱৰ্তী খবৰটো হৈছে নিশা গোৱালপাৰাত ভয়ংকৰ গুলীচালনাৰ পাছতে অঞ্চলজুৰি আতংকৰ সৃষ্টি হৈছে। দুৰ্বৃত্তৰ নিৰ্বিচাৰ গুলীচালনাত গুৰুতৰভাৱে আহত হৈছে ব্যৱসায়ী। গুলীচালনা কৰিয়েই পলায়ন কৰিছে দুৰ্বৃত্ত। আহত হৈছে ব্যৱসায়ী গুলীচালনাত আবু ছৈয়দ। 4টাকৈ গুলী লাগি চিকিৎসাধীন অৱস্থাত আবু ছৈয়দ। বুকুত গুলী লাগিছে। 4টাকৈ গুলী লগাৰ পাছতে চিকিৎসাধীন হৈ আছে। দুধনৈৰ দামৰাত নিশা সংঘটিত হৈছে ভয়ংকৰ গুলীচালনাৰ ঘটনা। দুৰ্বৃত্তৰ নিৰ্বিচাৰ গুলীচালনাত গুৰুতৰভাৱে আহত হৈছে ব্যৱসায়ীগৰাকী আৰু তাৰ পাছতেই গুলীচালনা কৰিয়েই পলায়ন কৰিছে দুৰ্বৃত্ত। পৰৱৰ্তী খবৰটো হৈছে বান বিভীষিকাৰ বুজ ল'বলৈ উজনিলৈ আহিব অক্ষয় কুমাৰ। বলিউডৰ অভিনেতা অক্ষয় কুমাৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ উজনি অসমলৈ আহিব। 28 আগষ্টত শিৱসাগৰ নাজিৰাৰ বানাক্ৰান্তৰ কাষলৈ যাব খিলাৰী আৰু বিশেষ বিমানেৰে ডিব্ৰুগড়ত উপস্থিত হ'ব অভিনেতাগৰাকী। বান সাহায্য বাসগৃহ সাজি উজনিৰ বন্যাৰ্তক আগবঢ়াব সহায়ৰ হাত। আগবঢ়াইছো পৰৱৰ্তী খবৰ। আগন্তুক 4 দিনলৈ আপুনি সাৱধান হওক, কিয়নো ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰে কাল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা। ৱেডাৰ আপডেট এই মুহূৰ্তত জনাইছো আগন্তুক 4 দিনলৈ ৰাজ্যত বতৰে কাল ৰূপ ধাৰণ কৰিব। আজিৰ পৰা সাৱধান হওক ৰাজ্যবাসী, কিয়নো আগন্তুক 4 দিনলৈ ৰাজ্যত বতৰে কাল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে। অহা 27 আগষ্ট পৰ্যন্ত বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে। উজনিৰ পৰা আৰম্ভ কৰি নামনিৰ প্ৰায় কেইখন জিলাতেই ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে এলাৰ্ট জাৰি কৰা হৈছে। কেৱল বৰষুণ নহয়, বজ্ৰপাত বিজুলী ঢেৰেকনিৰো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। কেইবাখনো জিলাৰ নাম উল্লেখ কৰা হৈছে। ধুবুৰী, দক্ষিণ শালমৰা, মানকাছাৰ, গোৱালপাৰা, কোকৰাঝাৰ, চিৰাং, বৰপেটা, বঙাইগাঁও, কামৰূপ মেট্ৰ, দৰং, ওদালগুৰি, মৰিগাঁও, নগাঁও, হোজাই, পশ্চিম কাৰ্বি আংলং, ঘোঁৰাঘাট, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ আদি কেইবাখনো জিলাত ইতিমধ্যে এলাৰ্ট জাৰি কৰা হৈছে। পৰৱৰ্তী খবৰ, পুনৰ প্ৰতিবাদত বহিব কক্ৰোচ জনতা পাৰ্টি। চৰকাৰলৈ স্পষ্ট সঁকিৰ দিছে CJP। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো। পুনৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীৰ হুংকাৰ দিছে কক্ৰোচ জনতা পাৰ্টিয়ে। প্ৰতিশ্ৰুতি পূৰণত বিফল হৈ পৰিছে BJP চৰকাৰ।
এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ জনাইছো। ভুৱা প্ৰতিশ্ৰুতি দি চৰকাৰে কক্ৰোচ জনতা পাৰ্টিক প্ৰত্যাহ্বান কৰাৰ অভিযোগ। যি প্ৰতিশ্ৰুতি দিছিল এটাও সফল কৰিব পৰা নাই চৰকাৰে। CJPক দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি পূৰণ কৰিব লাগিব চৰকাৰে। শীঘ্ৰেই প্ৰতিশ্ৰুতি পূৰণ নকৰিলে হ'ব পুনৰ প্ৰতিবাদ। ভয়ংকৰ প্ৰতিবাদ হ'ব পুনৰ চৰকাৰক হুংকাৰ দিছে কক্ৰোচ জনতা পাৰ্টিয়ে। চৰকাৰে যিখিনি প্ৰতিশ্ৰুতি দিছিল সেয়া পূৰণ কৰিলে নে নাই সমীক্ষা কৰিব CJPয়ে। আৰু যদি দাবীসমূহ পূৰণ নকৰে তেন্তে পুনৰ হ'ব প্ৰতিবাদ। পৰৱৰ্তী খবৰটো হৈছে আজমলক শিৱসাগৰত কোনো কোচিং চেণ্টাৰ খুলিবলৈ নিদিওঁ। দৰকাৰ হ'লে আমি কোচিং চেণ্টাৰ খুলিম, আজমলক নিদিওঁ। শিৱসাগৰ জাতিৰ বৰ্ষৰ মিয়া সোমালে ঠেং মাঙি দিয়া হ'ব। আজমল অতিথি হিচাপেহে মোৰ ঘৰলৈ আহিছিল। বদৌদিনে আজমলে মোক পইচা দিয়া নাই। শৃংখল চলিহাৰ এক বিস্ফোৰক মন্তব্য। পৰৱৰ্তী হৈছে আজিৰে পৰা মেঘালয়ত অসমৰ বাহন চলাচলত বাধা নাই। কোনো ধৰণৰ বাধা নাই। দুই ৰাজ্যত পূৰ্বৰ দৰে অব্যাহত থাকিব যান বাহনৰ চলাচল। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। মেঘালয়ত উপ মুখ্যমন্ত্ৰীৰ সৈতে মেঘালয় চালক সন্থাৰ হৈছে বৈঠক সম্পন্ন হৈছে আৰু বৈঠকতেই গ্ৰহণ কৰা হৈছে বৃহৎ সিদ্ধান্ত। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো। যান বাহন চলাচল স্বাভাৱিক কৰাৰ সিদ্ধান্ত মেঘালয় চৰকাৰৰ। 10 ছেপ্টেম্বৰৰ ভিতৰতে অসম মেঘালয়ৰ পৰিবহণ আয়ুক্তৰ হ'ব আন এখন গুৰুত্বপূৰ্ণ বৈঠক। সকলো সমস্যা সমাধানৰ আশ্বাস মেঘালয় চৰকাৰৰ। আজিৰ পৰা মেঘালয়ত অসমৰ বাহন চলাচলত বাধা নাই। দুই ৰাজ্যত পূৰ্বৰ দৰে অব্যাহত থাকিব যান বাহন চলাচল। জনাই আছো পৰৱৰ্তী খবৰ। অসমৰ পৰ্যটকৰ পৰা 50 টকা বাহা 500 টকা লয় মেঘালয়ৰ লোকেল টেক্সি চালকে। প্ৰত্যেক বছৰে ছিজনৰ সময়ত এনেধৰণৰ কাণ্ড কৰে। পৰ্যটক ভয়তে নাহে। চৰকাৰক হাতজোৰ কৰি অনুৰোধ, কিবা এটা সমাধান কৰক। অসম মেঘালয়ৰ উত্তপ্ত পৰিস্থিতি সন্দৰ্ভত মন্তব্য কৰিছে অসমৰ চালকে। পৰৱৰ্তী খবৰ। মেঘালয়ৰ চৰকাৰৰ সৈতে আলোচনাৰ পাছতে সংবাদমেল সম্বোধন কৰি এটা ডাঙৰ মন্তব্য কৰিছে মন্ত্ৰী অতুল বৰাই। আমি সমগ্ৰ ঘটনা পৰ্যবেক্ষণ কৰি আছো। অতুল বৰাই কৈছে যে আমি সমগ্ৰ ঘটনা পৰ্যবেক্ষণ কৰি আছো। নিৰাপত্তাৰ ক্ষেত্ৰত দুয়োখন ৰাজ্যৰ IGPক লৈ যৌথ কমিটি গঠন হ'ব। মেঘালয় চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি আমাক আশ্বাস দিছে। মেঘালয়ৰ চৰকাৰৰ সৈতে আলোচনাৰ পিছতে সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰিছে মন্ত্ৰী অতুল বৰাই। আগবঢ়াইছো পৰৱৰ্তী খবৰ। ONGC ৰাজশ্বাসৰ পিছত 72 ঘণ্টীয়া বন্ধ স্থগিত টাই আহোম ছাত্ৰ সন্থাৰ। নাজিৰাত ONGCৰ বিষয়াৰ সৈতে আলোচনাৰ পিছত টাই আহোম ছাত্ৰ সন্থাই 25 তাৰিখৰ পুৱা 5 বজাৰ পৰা ঘোষণা কৰা 72 ঘণ্টীয়া ONGC বন্ধৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে স্থগিত ৰাখিছে। সংগঠনটোৱে জনোৱা মতে ONGCয়ে তেওঁলোকৰ কেইবাটাও দাবীৰ বিষয়ে আশ্বাস দিয়াৰ পিছতে এই সিদ্ধান্ত লোৱা হৈছে। সংগঠনটোৰ প্ৰতিনিধিয়ে কয় যে নাজিৰাৰ আছাম এছেটৰ মুখ্য কাৰ্যালয়ত দুপৰীয়া 1:30 বজাত ইডিৰ সৈতে বৈঠক অনুষ্ঠিত হয়। আলোচনাখন সৌহাৰ্দ্যপূৰ্ণ আছিল বুলি তেওঁ দাবী কৰিছে। টাই আহোম ছাত্ৰ সন্থাৰ মূল দাবী আছিল নিয়োগ সৃষ্টি কৰা আৰু 100% থলুৱা লোকক নিযুক্তি দিয়া। সংগঠনটোৰ মতে ONGCয়ে ইডি নিয়োগ সৃষ্টিৰ বিষয়টো হাতত লোৱাৰ আশ্বাস দিছে। বিজ্ঞাপন আৰু নিযুক্তিৰ চূড়ান্ত প্ৰক্ৰিয়াক লৈ দিল্লীত CMD পৰ্যায়ত পুনৰ আলোচনা হ'ব বুলিও তেওঁলোকে জানিবলৈ দিছে। শিৱসাগৰৰ পৰা ONGCৰ কোনো কাৰ্যালয় স্থানান্তৰ কৰিব নোৱাৰিব বুলিও সংগঠনটোৱে দাবী উত্থাপন কৰিছিল। এই সন্দৰ্ভত শিৱসাগৰৰ পৰা কোনো কাৰ্যালয় স্থানান্তৰ নহয় আৰু কাম কাজ
ইয়াৰ পৰাই চলি থাকিব বুলি ONGCয়ে আশ্বাস দিয়া বুলি তাই আহোম ছাত্ৰ সন্থাই জনাইছে। ফাইনেন্স বিভাগটো কেন্দ্ৰীয় প্ৰক্ৰিয়াকৰণৰ বাবে দিল্লীৰ পৰা নিয়ন্ত্ৰণ কৰা হৈছে যদিও কাৰ্যালয় স্থানান্তৰ কৰা নহয় বুলিও ONGCয়ে স্পষ্ট কৰিছে বুলি সংগঠনটোৰ মন্তব্য। চেণ্টাৰ প্ৰক্ৰিয়া শিৱসাগৰতে অনুষ্ঠিত কৰাৰ দাবীও সংগঠনটোৱে উত্থাপন কৰিছে। ONGCৰ ফালৰ পৰা শিৱসাগৰত চিভিল কণ্ট্ৰাক্টৰক কেন্দ্ৰ কৰি সিন্ডিকেট আৰু দাদাগিৰিৰ অভিযোগ উঠাৰ পিছত সকলো পক্ষক সমান সুযোগ দিয়াৰ বাবে অসম চৰকাৰৰ সৈতে আলোচনা কৰি বৰ্তমানৰ ব্যৱস্থা কৰা হৈছে বুলি জনোৱা হৈছে। সংগঠনটোৱে কয়, ইয়াৰ উপৰিও অসমৰ সকলো স্তৰৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিনামূলীয়া UPSC কোচিঙৰ ব্যৱস্থা কৰাৰ আশ্বাস ONGCয়ে দিছে বুলি টাই আহোম ছাত্ৰ সন্থাই জনাইছে। ঐতিহাসিক পশুগড়টো সংৰক্ষণ কৰি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবেও ONGCয়ে দায়িত্ব ল'ব বুলি সংগঠনটোৱে দাবী কৰিছে।